নমস্কাৰ প্ৰিয় অসমবাসী ৰাইজ মোৰ এটা সন্দেহ হৈছে বোধ কৰোঁ আপোনালোকৰো চিন্তা চৰ্চাই বিবেকে তেনেকুৱাই কথা বিচাৰি পাব আৰু তেনেকুৱাই আচলতে আমাক বুজোৱা হৈছে সেই ভিডিঅ'টোৰ দ্বাৰা এজন সাধাৰণ সৰু মানুহেও বিচাৰি পাব যে তাত কিবা এটা আছে মই খোলাখুলিকৈ ক'ব খুজিছোঁ প্ৰথমে যদি আপোনালোকে দেখা নাই এই ভিডিঅ'টো চাই লওক গৰিমা বাইদেৱে ইতিমধ্যে জুবিন গাৰ্গৰ পেজৰ পৰা আহি তেওঁ ৰাইজলৈ এটা অনুৰোধ কৰিছে কান্দি কান্দি যে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক আপোনালোকে অসমলৈ আহিবলৈ দিয়ক জুবিন গাৰ্গৰ লগত কাৰণ জীৱিত কালত জুবিন গাৰ্গে এটা টুপু হেনো বোলে পৰিব দিয়া নাছিল সিদ্ধাৰ্থ শৰ্মাক সিদ্ধাৰ্থৰ কথা জুবিনে কেতিয়াও তাৰ গাত টুপ এটা পৰিবলৈ নিদিয়ে আজি তাক জুবিনৰ সেই যাত্ৰাত থাকিবলৈ দিয়ক আপোনালোকে যি তাৰ বিষয়ে তাৰ বিপক্ষে যদি কিবা ভাবিছে সেই বস্তুবোৰ আপোনালোকে আপোনালোকৰ মনৰ পৰা উলিয়াই দিয়ক সকলো থাকক একেলগে আমাৰ পৰিয়ালটো একেলগে থাকক আমাৰ নিজৰ মানুহবোৰ কাৰণ মই জানো কাইলৈ মোক সিদ্ধাৰ্থ ছাপৰ্ট লাগিব সি মোৰ কাষত নাথাকিলে মই একো কৰিব নোৱাৰিম জুবিনৰ বহুত আধৰুৱা কাম আছে এইবোৰো আগবঢ়াই নিব লাগিব এই ল'ৰাটোক আহিবলৈ দিয়ক সি নহ'লে জীৱনলৈ তাৰ বহুত এটা বেলেগ ধৰণৰ কিবা থাকি যাব এইটো বহুত মই বুজাব পৰা নাই আপোনালোকক সকলো অনুৰোধ কৰিছোঁ তাৰ বিপক্ষে যি আপোনালোকে এজাহাৰ দিছে বা কি কৰিছে সেই বস্তুবোৰ আপোনালোকে পৰিহাৰ কৰক আৰু সকলো শান্তিপূৰ্ণভাৱে সকলো শেষ যাত্ৰাটো ভালকৈ হৈ যাবলৈ দিয়ক সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে বহু আধৰুৱা কাম জুবিন গাৰ্গৰ সিদ্ধাৰ্থ শৰ্মা নহ'লে হেনো বোলে তেওঁ কৰিব নোৱাৰিব এটা সাংঘাতিক কনফিউজনছ তেওঁ ৰিকুৱেষ্ট কৰিছে আপুনি যদি কেতিয়াবালৈ মোৰ ভিডিঅ'টো পায় বাইদেউ যিয়ে বুলি নকৈছোঁ আপোনাক প্ৰথম দেখিলোঁ আপুনি এনেকৈ পেজত আহি কিবা কথা কোৱা আজি জুবিন গাৰ্গৰ পেজত আহি আপুনি প্ৰথমবাৰ আপোনাৰ কিবা এটা বক্তব্য প্ৰকাশ কৰিছে তাকো সন্দেহৰ দৃষ্টি আপুনি অসমীয়া ৰাইজৰ মাজলৈ ঠেলি দিলে আপুনি ৰিকুৱেষ্ট কৰিলে সিদ্ধাৰ্থ শৰ্মা মেনেজাৰজনক জুবিন গাৰ্গৰ ডেড বডিৰ লগত অসমলৈ আহিবলৈ দিয়ক সিদ্ধাৰ্থ শৰ্মা নহ'লে জুবিন গাৰ্গৰ আধৰুৱা কামখিনি আপুনি কৰিব নোৱাৰিব মই সুধিছোঁ ৰাইজ আপোনালোকৰো মতামত জনাব সিদ্ধাৰ্থ শৰ্মা এজন মেনেজাৰ আছিল নে সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ CPU আছিলে যি হাৰ্ড ডিস্ক আছিলে মাডাৰ বৰ্ড আছিলে নে প্ৰডিউচাৰ আছিলে তেওঁ কিবা কৰি পেলাই দিছিলে গোটেইখিনি সজাই পুৰাই কি ভাষাৰে মই ক'ম জুবিন গাৰ্গ এজন জাষ্ট সুৰকাৰ আছিলে য'ত সিদ্ধাৰ্থ শৰ্মাই গোটেইখিনি মেকিং প্লানিং কৰি মেলি এওঁক দিছিল কণ্টেণ্টটো এইটো বনা এনেকৈ ক এনেকৈ গা তেওঁ কৰিছিল জুবিন গাৰ্গ এজন খালী সুৰকাৰ এজন কণ্ঠৰ গৰাকী আছিলে তেওঁ এজন বাকী একো নাই থাৰ্ড ক্লাছ আছিল গোটেইখিনি এই ফিল্ম বনোৱা কিবা এইবিলাক স্ক্ৰিপ্ট বনোৱা এইবোৰ যিমানবোৰ বিবেক বুদ্ধিত আছিল জুবিন গাৰ্গ একো নাই সকলোবোৰ সিদ্ধাৰ্থ শৰ্মাহে আছিলে মই সুধিছোঁ আপোনাৰ ইমান দৰদ সিদ্ধাৰ্থ শৰ্মাৰ কাৰণে কিয় হ'ল বাইদেউ বেয়া নাপাব এই সময়ত আজি এষাৰ কথা কওঁ যে জুবিন গাৰ্গ আপোনাৰ গিৰিয়েক কেৱল নহয় তেওঁ গোটেই অসমৰ সম্পদ হয় তাত আপোনাৰ ব্যক্তিগত একো নাই তেওঁ ৰাইজৰ অসমৰ অসমীয়াৰ গতিকে আপুনি তেনেধৰণৰ কথা কি স্বাৰ্থত ক'লে মই সুধিছোঁ যদি জুবিন গাৰ্গৰ ঠাইত সিদ্ধাৰ্থ শৰ্মাৰ মৃত্যু হ'লহেঁতেন তেতিয়া আপুনি কি কৰিলেহেঁতেন তেতিয়াও আপুনি ক'লেহেঁতেন নেকি যে জুবিন গাৰ্গ এতিয়া আৰু গোটেই জীৱনটো তাৰ অসাৰ হ'ব সি একদম একো কৰিব নোৱাৰিব আমাৰ সিদ্ধাৰ্থ শৰ্মা আছিল গোটেই কামখিনি তেওঁ চম্ভালি আছিল আপুনি তেনেকৈ ক'ব নেকি সিদ্ধাৰ্থ শৰ্মা এজন মেনেজাৰ আছিল যোনে কেৱল টকা পইচাখিনি মেনেজ কৰি আছিল এটা ভাল দৰমহা খাই আছিল আদাৰ দেন সি একো কৰা নাছিল যদি সি কিবা কৰিছিল আপোনাৰ গিৰিয়েকৰ যিমানবোৰ চৰিত্ৰত মানুহৰ
কটু বাক্যৰে তেওঁক ঠোকা খৰুকা কৰিছিল, প্ৰতিবাদ কৰিছিল, আমিও কৰিছিলোঁ। সেইবোৰ দুষ্কৰ্মৰ পৰা তেওঁক বিৰত কৰাব পাৰিব লাগিছিল। সেইকাৰণে কৈছোঁ, জুবিন গাৰ্গে হাজাৰ কিবা বিতৰ্কিত মন্তব্য কৰিছে যদিও সেয়া আমি ধৰি ৰখা নাই, নাৰাখোঁ। এজন ব্যক্তিৰ মৃত্যুত সকলোবোৰ ছাই হৈ যায়, কেৱল তেওঁ ভাল গুণবোৰ মানুহে প্ৰকাশ প্ৰচাৰ কৰে, হৃদয়ত ধৰি ৰাখে। জুবিন গাৰ্গে যদি কিবা কৰিছিলোঁ, কৈছিলোঁ, সেয়া আমি বাৎসল্যস্বৰূপ বুলিয়েই, কিবা আপোন মানুহে কৰিছিল বুলিয়ে আমি দায়িত্ব হিচাপে তেওঁক কিবা কৈয়ে সকলোবোৰ এৰি দিছিলোঁ, কেৱল তেওঁক ভাল হোৱাটো বিচাৰিছিলোঁ। কিন্তু মই সুধিছোঁ, আপুনি আজি যাৰ কাৰণে কান্দি কুটি ভিডিঅ' কৰিছে তেওঁকো আহিবলৈ দিয়ক, সিদ্ধাৰ্থ শৰ্মা মেনেজাৰটোক। তেওঁ জুবিন গাৰ্গৰ কি উপকাৰিতা আছিল মোক কওক। কেৱল তিজোৰিটো, তেওঁৰ যিটো বেংকিং মেনেজিংটো কৰি থকা বাদে আৰু কি কৰিছিল? আপোনাৰ গিৰিয়েকৰ এই যিটো শৰীৰটো মুখ্য, মই যদি আছোঁ, মোৰ শৰীৰটো যদি সুস্থিৰে থাকে, তেতিয়াহে মই বাকীবোৰ প্লান কৰিব পাৰিম। জুবিন গাৰ্গৰ এই শৰীৰটোৱেই যে মদ খুৱাই খুৱাই নষ্ট কৰি দিলে, তাৰ কেতিয়াবা তেওঁ এটা কিবা একশ্যন লৈছিলনে? আপোনাৰ গিৰিয়েকক, আজি মই কৈছোঁ শুনক, আপোনাৰ গিৰিয়েকক আমাৰ মাজৰ পৰা লৈ যোৱা, হেৰুওৱা প্ৰথম মানুহজনেই হৈছে সিদ্ধাৰ্থ শৰ্মা। যদিও সেই তাৰ নাম কি আছিলে, এইটো কি আছিল যে, আৰে এইটো শ্যাম কানু মহন্ত কথা বাৰু নকলোৱে। সি এটা দালালি, যাক লৈ কেৱল দালাল কৰি আছিলে। এই মেনেজাৰ যিজন, যাৰ কাৰণে আজি আপুনি কান্দি কাটি ভিডিঅ' কৰিছে, তাক আহিবলৈ দিয়ক। মানে সি নহ'লে আপোনাৰ জীৱনত ক'ৰবাত শূন্যতা হ'ব নেকি? জুবিন আপোনাৰ জীৱনৰ কাৰণে এটা শূন্য আছিল নেকি? তাকেই আপুনি ক'ব খুজিছে নেকি? বেয়া নাপাব, মাৰ্জনা কৰিব, এয়া আমাক ভাবিবলৈ বাধ্য কৰিছে। আপোনাৰ ইমান আদৰৰ মৰমৰ বা আচ্ছা, আপুনি আৰু এটা কথা ক'ব খোজে নেকি যে আজি জুবিন গাৰ্গৰ যি অন্ত্যেষ্টিক্ৰিয়া, এই গোটেই কাৰ্যখিনি সেই মেনেজাৰটো নহ'লে তথা জুবিন গাৰ্গৰ তিজৰি ধনখিনি নহ'লে অসমবাসীয়ে কৰিব নোৱাৰিব? আজি অসমৰ অলিয়ে গলিয়ে প্ৰতিজন মানুহেই যে কান্দিছে, এয়া যে কৰি আছে, কি আপোনাৰ মানে উপাৰ্জনৰ টকা সেই মেনেজাৰটো ধন তিজৰিৰ পৰা টকাৰ আশাত কোনোবাই কৰিব বুলি আপুনি ভাবিছে নেকি? তেওঁ আদ্য স্বাৰ্থৰ কাৰণে কি সি আহি তিজৰিটো খুলি দিলেহে আদ্য স্বাৰ্থ হ'ব, আপুনি তেনেকুৱা বুজাবলৈ বিচাৰিছে নেকি বাইদেউ? অসম চৰকাৰেও যদি নকৰে, অসমীয়া মানুহে সেয়া কৰিব, তেতিয়াহ'লে আপুনি কেনেকৈ ক'লে? আৰু আপুনি এই কথা কেনেকৈ ক'বলৈ পাৰিলে যে জুবিন গাৰ্গৰ আধৰুৱা কামখিনি সি নাহিলে কৰিব নোৱাৰিব? কি আধৰুৱা কাম সি কৰিব? সি কোন ঘণ্টা হয়, তাৰ কি আছে? কেৱল মেনেজাৰটো বাদে, পইচা গন্তি কৰাৰ বাদে তাৰ আৰু কি অকাত আছে সুধিছোঁ। না সি এজন গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, কিবা কি, সি কি নে আপোনাৰ ইমান মৰম দৰদ কিয়? প্ৰশ্ন মই নহয়, গোটেই অসমীয়াই কৰিব। বেয়া নাপাব, মাৰ্জনা কৰিব। আপোনাৰ পৰা এই ভিডিঅ'টো আমি আশা কৰা নাছিলোঁ। মই আকৌ সুধিছোঁ, যদি জুবিনৰ ঠাইত সিদ্ধাৰ্থ শৰ্মা যদি মৃত্যু হ'লহেঁতেন, তেতিয়াহ'লে কি আপুনিও হয়তো হাফ ফেল হৈ ছুইচাইড কৰি দিলেহেঁতেন নেকি? নে জুবিন গাৰ্গৰ জীৱনটো অসাৰ হৈ গ'লহেঁতেন নেকি? এনেকুৱা ক'ব খোজে নেকি? আজি জুবিন গাৰ্গ গুচি গ'ল যেন আপোনাৰ গাত বিশেষ একো ওজন ভাগি পৰা নাই, পাহাৰ ভাগি পৰা নাই। কেৱল জুবিন গাৰ্গৰ ডেড বডিটোৰ লগত সিদ্ধাৰ্থ শৰ্মা অহাটোহে আপোনাৰ কাৰণে বৰ উল্লেখযোগ্য হৈছে। কিয়? কি আধৰুৱা কাম আহি সি কৰিবহি? তাৰ কি কোৱালিটি আছে? জুবিন গাৰ্গৰ জমা তিজৰি পইচাখিনি কেৱল হয়তো আপোনাক দিব, তাত বাদে আৰু আপুনি কি আশা কৰে তাৰ পৰা? কুৱেশ্যন কিন্তু আপুনিয়ে প্ৰকাশ কৰিছে। মাৰ্জনা কৰিব, আমাৰ অন্তৰে মুখেৰে সেই কথাষাৰ ক'ব খোজা নাই। ঈশ্বৰে নকৰক তেনেকুৱাই যাতে আমি দেখিবলৈ শুনিবলৈ নেপাওঁ কালিলৈ। সিদ্ধাৰ্থ শৰ্মাৰ প্ৰতি আপোনাৰ ইমান কিয় দৰদ? জুবিন গাৰ্গ আপোনাৰ গিৰিয়েক, কেৱল গিৰিয়েক নাছিল, আপোনাৰ ব্যক্তিগত প্ৰাপ্য অধিকাৰ নাছিল। জুবিন গাৰ্গ অসমৰ সম্পদ হয়। আজি জুবিন গাৰ্গৰ এটা টকাও নালাগে, সিদ্ধাৰ্থ শৰ্মাৰ তিজৰি চাবিও আমাক নালাগে জুবিন গাৰ্গক জীয়াই ৰাখিবলৈ, তেওঁ আদ্য শ্ৰাদ্ধ পাতিবলৈ। জুবিন গাৰ্গৰ আধৰুৱা কামখিনি কৰিবলৈ সিদ্ধাৰ্থ শৰ্মাৰ কোনো অকাত নাই, কোনো কোৱালিটি নাই। আপুনি যাৰ কাৰণে ইমান অনুনয় বিনয় কৰিছে, ৰাইজক কিন্তু আপুনি বহু প্ৰশ্ন মুখামুখি কৰি দিছে। দয়া কৰি যদিও কিবা আপুনি ভাবিছিল, ভাবি কৈছে, এই কথাবোৰ আপুনি আৰু আগলৈ যেন নকয়,
জুবিন গাৰ্গৰ মৃত্যুত এক ডাঙৰ ৰহস্য আছে আৰু এই ৰহস্যত শ্যাম কানু মহন্ত তথা আপোনাৰ মেনেজাৰজন মই নকওঁ যে আপোনাৰো ক'ৰবাত সহযোগ আছে নেকি এই কথাষাৰ নকওঁ কিন্তু বাধ্য নকৰোৱাব মানুহক শ্যাম কানু মহন্ত আৰু আপোনাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই কাৰোবাৰ হুকুমত জুবিন গাৰ্গক হত্যা কৰিছে নহ'লে শ্যাম কানু মহন্তই ইমান কেয়াৰলেছ হৈ তেওঁক কিয় পঠিয়াই দিছিল আকৌ কৈছোঁ মানিছোঁ শ্যাম কানু মহন্ত বিজনেছ পাৰ্পছত তেওঁ বিজি থাকিল তেওঁ নেগুৰত ধৰি থাকিব নোৱাৰে জুবিন গাৰ্গ সৰু ল'ৰা নহয় কিন্তু আপুনি যাক লৈ ইমান আজি আশা কৰিছে সেই মেনেজাৰজন তেওঁ কিয় পিছৰবাৰ যিবাৰত গৈ তেওঁ সলিল সমাধিক খেদিলে নিজৰ জীৱনটো বিনা ছেফ জেকেটত তেওঁ কিয় সাঁতুৰিবলৈ যাবলৈ দিলে কিয় গৈছিল যদি বাধা কৰিছিল তাৰ ভিডিঅ' কিয় নাই প্ৰথম যিটো তেওঁ এটা হলৌ মলৌ আনকমফৰ্টেবল জেকেট পিন্ধি গৈছিল সেই ভিডিঅ'টো আমি পাইছোঁ সেইটো জেকেট পিন্ধি গৈ তেওঁ সুশৰীৰে গুচিও আহিছে পিছৰবাৰহে হেনো আপোনাৰ আগৰ বক্তব্যত পাইছোঁ আপুনি কৈছে যে পিছৰবাৰ তেওঁ আকৌ গৈছিলে যিটোত তেওঁ জেকেট নোলোৱাকৈ গৈছিল মই সুধিছোঁ জেকেট এটা কিয় দিয়া হোৱা নাছিল আপোনাৰ সেই দায়িত্বশীল মেনেজাৰজনে কিয় জেকেট এটা পিন্ধাই পঠিওৱা নাছিল কেনেকৈ মৃত্যু হ'ল চাৱাৰ পানীত কিয় এটা আমি ভিডিঅ' নাপালোঁ সেই ভিডিঅ'টো যিটো ভিডিঅ'ত তেওঁ খালী উইদাউট জেকেটত গৈছিল আৰু য'ত তেওঁ মৃত্যু হৈছিল সেই সময়ৰ ভিডিঅ' আমি কিয় নাপালোঁ কেনেকৈ তেওঁ কক বক কৰিছিল কিম্বা তেওঁ কেনেকৈ হস্পিটেল নিছিল কি কৰিছিল কিয় নাপালোঁ দয়া কৰি বৌ বাইদেউ আপুনি আৰু এনে ভিডিঅ' কথা বতৰা যেন নকৰে কাৰণ জুবিন গাৰ্গ অসমৰ সম্পদ আমাৰ সন্দেহ আছে জুবিন গাৰ্গৰ ইতিমধ্যে ছিংগাপুৰ মেডিকেলে কৈছে তেওঁৰ যিটো কি বুলি কয় পষ্টমৰ্টেম ৰিপৰ্ট দিছে যে তেওঁ কোনো চিজাৰ হৈ পোৱা নাই আপুনি ইতিমধ্যে প্ৰকাশ কৰিছে আগৰ ভিডিঅ'তে তেওঁ চিজাৰ বেমাৰ হৈ মৰিছে দ্বিতীয়বাৰ যেতিয়া তেওঁ সাঁতুৰিব গৈছিল ডক্টৰে ৰিপৰ্ট দিছে যে চিজাৰ বেমাৰত নাই মৰা তেওঁ পানীত ডুবি মৰিছে মিনছ তেওঁ পানীত ডুবুৱাই মৰা হৈছে কোনে মৰাইছে জুবিন গাৰ্গক ইয়াত কাৰ ৰহস্য আছে জুবিনক মাৰোৱা হৈছে কোনে মাৰোৱাইছে য'ত শ্যাম কানু মহন্ত আৰু আপোনাৰ মৰমৰ সেই সিদ্ধাৰ্থ শৰ্মা মেনেজাৰজনক দ্বাৰা মৰোৱা হৈছে জুবিন গাৰ্গ জীয়াই থাকিলে কাৰ এনে ক্ষতি হোৱাৰ আশংকাত জুবিন গাৰ্গক হত্যা কৰোৱা হৈছে ইয়াৰ ৰাইজৰ মাজলৈ এৰিলোঁ দয়া কৰি আপুনি এনেধৰণৰ বক্তব্যসমূহৰ পৰা দূৰত থাকিব ৰাইজ আপোনাৰ খবৰ মতামত আশা কৰিলোঁ